জেহাদ শব্দ শিক্ষাৰ বিকাশ বুলি ক'লে আমাৰ আপত্তি নাই। জেহাদ মানে গণ্ডগোলীয়া শব্দ, তাৰমানে প্ৰশ্ন কাকত ফাদিল কৰিব, উত্তৰ বহি ফাদিল কৰিব, তেওঁলোকে বিভিন্ন ধৰণৰ যেনেকৈ আমি কওঁ লেণ্ড জেহাদ মাটি টকা দি নিকিনে, তেওঁলোকে লেণ্ড জেহাদত কি কৰে মাটিটো দখল কৰে। তাৰপিছত আমি কওঁ ফাৰ্টিলাইজাৰ জেহাদত তেওঁলোকে কি কৰে যে অত্যাধিক মানৱ শৰীৰৰ বাবে যি ক্ষতিগ্ৰস্ত তেনেকুৱা সাৰ ব্যৱহাৰ কৰে। যেতিয়া আমি লাভ জেহাদ বুলি কওঁ, ছোৱালীজনী ঘৰৰ পৰা দেউতাক মাকৰ সন্মতিত বিয়া কৰাই লৈ নাযায়, ফুচুলাই পেলাই লৈ যায়। গতিকে জেহাদ শব্দটোৱে ২ নম্বৰী যিটো চলি আছে আজি অসমৰ পৰিপ্ৰেক্ষিতত ২ নম্বৰীটোক বুজায়। ৰেজাউল কৰিমে এতিয়া মোটামুটি ঘোষণা কৰি দিলে যে আমি লেণ্ড জেহাদ কৰিলোঁ, লাভ জেহাদ কৰিলোঁ, ফাৰ্টিলাইজাৰ জেহাদ কৰিলোঁ, এইবাৰ আমি শিক্ষা জেহাদো কৰিম। তাৰমানে কিমান বেয়া মাথা এইবিলাক। শিক্ষাৰ বিকাশ বুলি ক'ব পাৰিলেহেঁতেন যে আমাৰ ল'ৰা ছোৱালীয়ে পঢ়ক, তেওঁ বুজাই দিলে যে লাভ জেহাদৰ দৰে আমি শিক্ষা জেহাদো কৰিম। যিটো USTMত আৰম্ভ হৈছিলে, এতিয়া তেওঁলোকে এইটো আনুষ্ঠানিকতা দি দিলে। গতিকে এনেকুৱা কৰি থাকিলে কেতিয়াবা ৰেজাউল কৰিমক জেলত ভৰাব লাগিব। নহয় কেতিয়াবা, আজি এতিয়ালৈকেতো আইন ভাঙা নাই, মুখেদি ক'লেতো আইন নাভাঙে, কিন্তু এনেকৈ বেছি কথা কৈ থাকিলে জেলত যাব লাগিব। চক্ৰ নাই, মিয়া মুছলমানৰ একাংশই এনেকুৱাই কৰি থাকে। কম্পিউটাৰতো জেহাদ কৰি ৰাখি দিছে, ATMতো জেহাদ কৰি ৰাখি থৈ দিছে। একাংশ ব্যক্তি যেনেকৈ মৰিগাঁৱত এতিয়াতো গোটেই মানে ইণ্টাৰনেট জেহাদৰ এটা ডাঙৰ কেন্দ্ৰ কৰি পেলাইছে। এইবিলাক চব ডকুমেণ্টেড ব্যৱস্থা হয়। একাংশ লোক এনেকুৱা আছেই, আৰু তেওঁলোকে অসমখনটো খাই পেলাব। আজি BJP আছে বুলি ক'ৰবাত বাচি আছে, নহ'লে এইটো ৰেজাউল কৰিমৰ দৰে মানুহটোতো আমাৰ বৰ ঘৰতে সোমাব। কি কৰিছে কি কৰা নাই বাকী আপোনালোকে টিভিত কওক, মোৰ মুখেদি উলিয়াই আকৌ ষ্টুডিঅ'ত বহি তেওঁক ছাপৰ্ট কৰি টক শ্ব' কৰিব, সেইটোতো কৰি লাভ নাই। মোক কোনো TRPৰ সামগ্ৰী নবনাব। যিখিনি কথা আপুনি কৈ আছে সেইখিনি কথা আপুনি ষ্টুডিঅ'ত কৈ দিয়ক, হয় নহয়? মোক কিয় জেক মাৰি থাকিব লাগে? এইটোতো কোনো কথা নহয়, হয় নহয়? গতিকে যিখিনি কথা আপুনি মোক কৈছে, অসমীয়া হিচাপে মই আজি আপোনাক দায়িত্ব দিম, আপুনি এইখিনি টিভি ষ্টুডিঅ'ত কওক। নাই, এজেণ্টৰ কথা নহয়। আপোনালোক যদি অসমীয়া হয় আপোনালোকে টিভিত নিজে প্ৰগ্ৰেম কৰক না। CMৰ ৰিয়েকশ্যন কিয় লাগে?